ইউপিপিএল দলৰ সংবাদমেল ফটো ভাইৰেলক লৈ প্ৰতিক্ৰিয়া দলৰ ওদালগুৰি জিলাৰ হৰিহিঙা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ওদালগুৰি ব্লকৰ অধীনৰ ভৈৰাগুৰি ভিচিডিচিৰ প্ৰাক্তন চেয়াৰমেন তথা ইউপিপিএলৰ নেতা বেঞ্জামিন বসুমতাৰীৰ এখন বিশেষ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱা ঘটনাই সমগ্ৰ বিটিআৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বুধবাৰে টংলাৰ অগ্ৰদূত সংঘত ফটো ভাইৰেলক লৈ ইউপিপিএল দলৰ কেন্দ্ৰীয় প্ৰশাসনীয় সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে সংবাদমেল সম্বোধন কৰি কয় যে যিখন বেঞ্জামিন বসুমতাৰীৰ টকাৰে সৈতে ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে তেওঁ বৰ্তমান ইউপিপিএল দলত নাই। যোৱা জানুৱাৰীৰ 10 তাৰিখে দলৰ পৰা বৰ্খাস্ত কৰাৰ লগতে বিটিচি প্ৰশাসনে এক নিৰ্দেশযোগে যোৱা 10 ফেব্ৰুৱাৰীত ভৈৰাগুৰি ভিচিডিচি চেয়াৰমেন পদৰ পৰা বৰ্খাস্তকৰণ কৰা হৈছে। সংবাদমেলত শ্ৰী নাৰ্জাৰীয়ে কয় যে সমাগত নিৰ্বাচনৰ প্ৰাক্ষণত এয়া কোনো দলৰ ষড়যন্ত্ৰ হ'ব পাৰে বুলি উল্লেখ কৰে আৰু বেঞ্জামিন বসুমতাৰী নামৰ কোনো লোক বৰ্তমানে ইউপিপিএল দলত নেতা বা সদস্য নাই বুলি স্পষ্ট কৰি দিয়ে। দলৰ ভাৱমূৰ্তি নষ্ট নকৰিবলৈ সকলো পক্ষক আহ্বান জনায় আৰু কয় যে দৰং ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টি দুটা এনডিএ দলে বিজয়ী হ'ব। নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী। আজি ৰাতিপুৱাৰ পৰাই মিডিয়া আৰু ছ'চিয়েল মিডিয়াত এটা ফটো ভাইৰেল হৈ আছে। বেঞ্জামিন বসুমতাৰী বুলি এজন মানুহৰ 500 টকীয়া নোটৰ ওপৰত শুই থকা এটা ফটো ভাইৰেল হৈছে। এই ফটোটো আমি জানুৱাৰী মাহতে পাইছিলোঁ। জানুৱাৰী মাহত পোৱাৰ পিছত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটি ইউপিপিএলে আমাক চেণ্ট্ৰেল কমিটিলৈ এটা চিঠি লিখিছিলে। তেখেতসকলৰ চিঠিৰ বেচিছতে আমি তেখেতক 10 তাৰিখ জানুৱাৰী 2024 চনতে তেখেতক পাৰ্টিৰ পৰা ৰিলিজ কৰা হৈছে আৰু আমাৰ মাননীয় ডেপুটি চিফ ডাঙৰীয়া যেনে PNRD পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ EM হয়, তেখেতক অনুৰোধ কৰা হৈছিল যে তেখেতক ৰিলিজ কৰিব লাগে বুলি। আমাৰ লেটাৰৰ বেচিছতে আমাৰ ধন্যবাদ দিব লাগিব মাননীয় ডেপুটি চিফ ডাঙৰীয়া গোবিন্দ বসুমতাৰী ডাঙৰীয়াক, ধন্যবাদ দিব লাগিব আমাৰ বিটিআৰ চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক। তেখেতসকলে ইমিডিয়েট একশ্যন হোৱাকৈ 10 তাৰিখ ফেব্ৰুৱাৰীতে তেখেতসকলে অলপ হয়তো অফিচিয়েল প্ৰচেছ কৰোঁতে সময় লৈছিল। 10 তাৰিখ ফেব্ৰুৱাৰীতে তেখেতক চেয়াৰমেন পষ্টৰ পৰা ৰিমুভ কৰা হৈছে। এই দুটা লেটাৰ আমাৰ হাতত আছে, কিন্তু এতিয়া দুৰ্ভাগ্যজনকভাৱে তেখেতক মানে এই 500 টকীয়া নোটৰ মানে যে শুই আছে এইটো লিংক লগাই পেলাই এইটো আমাৰ ইউপিপিএল দলৰ লগত লিংক কৰিব বিচৰাটো আমাৰ দলৰ যে ভাৱমূৰ্তি আছে এইটো মূল্যায়ন কৰাৰ যে চেষ্টা চলাই আছে ছেকশ্যন অফ মিডিয়া আৰু অপজিশ্যন পাৰ্টিবিলাক, এইটো দুৰ্ভাগ্যজনক হয়। বেঞ্জামিন বসুমতাৰী এতিয়া ইউপিপিএলৰ কৰ্মী নহয়, তেখেতক প্ৰাইমাৰী মেম্বাৰশ্বিপৰ পৰাও ৰিলিজ কৰা হৈছে। তেখেতে ভৈৰাগুৰি ভিচিডিচিৰ চেয়াৰমেনো নহয়, ইনফেক্ট ভৈৰাগুৰি ভিচিডিচিৰ ভাইচ চেয়াৰমেন হেমন্ত ৰাভা ডাঙৰীয়া এই যে চেয়াৰমেনৰ যে কাম কাজ এইটো চোৱা চিতা কৰি আছে। গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ মিডিয়াৰ বন্ধুসকলক আৰু বাকী ৰাজনৈতিক দলবোৰক বেঞ্জামিন বসুমতাৰীৰ যি কাৰ্যকলাপ আছে এইটো আমাৰ ইউপিপিএল দলৰ লগত কোনো পদ্ধতি এইটো মানে লিংক নহয়, কোনো ৰিলেটেড নহয়। গতিকে বেঞ্জামিন বসুমতাৰীৰ যিখিনি একশ্যন আছে এইটো ইণ্ডিভিজুৱেল হিচাপে এইটো একশ্যনটো হ'ব, ব্যক্তিগত একশ্যন হ'ব, এইটো কোনো পদ্ধতি মানে ইউপিপিএলৰ মানে এইটো একশ্যন নহ'ব। গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ মিডিয়া বন্ধু বান্ধৱীসকলক আমাৰ ইউপিপিএল দলৰ লগত মানে এইটো যে কাণ্ড তেখেতে কৰিলে ইয়াৰ লগত যাতে কোনো কিবা নহয় লিংক নকৰে, এইটোৱেই মই অনুৰোধ কৰিছোঁ। আৰু যিহেতু তেখেত এতিয়া আমাৰ দলৰ মানুহেই নহয়, গতিকে আমাৰ দলৰ লগত এইটো মানে লিংক লগাই পেলাই আমাৰ যে ইমেজ এইটো নষ্ট কৰিবলৈ আমাক মেলাইন কৰিবলৈ যে চেষ্টা কৰিছে এইটো বহুত দুৰ্ভাগ্যজনক হয়। অঞ্চলৰ যে দুটা লোকসভা সমষ্টি দৰং ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টি আমি দুটাই NDA জিকি আছোঁ, একদম বহুত ডাঙৰ মাৰ্জিন লৈ পেলাই জিকি আছোঁ। গতিকে তেখেতসকলে যে অপচেষ্টা কৰিছে আৰু আমাক মেলাইন কৰিবলৈ চেষ্টা কৰিছে এইটো জাষ্ট তেখেতসকলৰ যে শক্তি আছে এইটো অপচয় কৰাহে হৈছে।